নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল সিদ্ধান্তি আগবঢ়াব ওলাইছো আজি 1431 ভাস্কৰাব্দৰ আঘোণ মাহৰ 7 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি নৱেম্বৰ মাহৰ 23 তাৰিখ আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:51 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:28 আজি বাৰ হৈছে শনিবাৰ তিথি হৈছে কৃষ্ণা অষ্টমী তিথি আজি নৱজাতকৰ ৰাশি হ'ব সিংহ ৰাশি আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু 7 শুভ ৰং হ'ব নীলা আৰু বেগুনীয়া ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যৰটো হ'লে যোগ হ'ব কান্তা যোগ বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছো যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যিসকলে আমাৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে পাৰিলে আমাৰ ফেচবুক পেজটো ফলো কৰি থব জানহক এতিয়া আহিছো আজি দিনটোৰ ৰাশিফল সিদ্ধান্তি মাজলৈ প্ৰথমে আৰম্ভ কৰিব খুজিছো আজি আমি মেষ ৰাশিৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ মনত খুব উৎসাহ বৃদ্ধি হ'ব আজি যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যম ফলাফল লাভ কৰিব লগতে আজি আপোনাৰ ধন সম্পত্তি সামান্য খেলিমেলি হোৱাৰো কিন্তু যোগ দেখা যায় এবাৰ হেছু বন্ধুসকল বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ আনন্দমনে দিনটো পাৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ আজি সন্মান বৃদ্ধি হ'ব যদিও আজি আপুনি ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব এবাৰ হেছু মিথুন ৰাশিলৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকে নতুন কৰ্মৰ সন্ধান লাভ কৰিব আজি আপোনালোকৰ আয় উপাৰ্জন বৃদ্ধি হ'ব লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰো যোগ দেখা যায় এবাৰ হেছু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে সঞ্চিত ধন সামান্য ক্ষয় হ'ব পাৰে লগতে আজি আপুনি সন্মান হানি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব এবাৰ হেছু সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটো খুব ব্যস্ততা বৃদ্ধি হ'ব যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য কষ্ট অৰ্থাৎ অশান্তি পাবলগীয়া হ'ব পাৰে এবাৰ হেছু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকে ভাল কাপোৰ পৰিধান কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব ভ্ৰমণৰ সুযোগ লাভ কৰিব আজি আপোনালোকে যদিও আজি আপুনি সজাগ নহলে সৰু সুৰা কথাই আজি আপোনাৰ মনত সামান্য কষ্ট দিব পাৰে এবাৰ হেছু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ ব্যৱসায় বাণিজ্যত উন্নতি লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে শত্ৰুৰ পৰা সামান্য ক্ষতি হ'ব পাৰে সেয়ে আজি আপোনালোকৰ শত্ৰুৰ পৰা অলপ সাৱধান হ'ব বা আজি আপোনালোকৰ শত্ৰু বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায় এবাৰ হেছু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ মনত শ্ৰদ্ধা ভক্তি বা বাঢ়িব আজি আপোনালোকৰ ধন সম্পত্তি আজি বৃদ্ধি হ'ব লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰো যোগ দেখা যায় এবাৰ হেছু ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে যদিও আজি আপোনালোকৰ ঘৰলৈ লগ বন্ধুৰ আগমন হ'ব লগতে আজি আপুনি আনৰ পৰা মৰম চেনেহ লাভ কৰাৰো যোগ দেখা যায় এবাৰ হেছু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায় এবাৰ হেছু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন সম্পত্তি বাঢ়িব আজি আপোনালোকে পাৰিবাৰিক সুখ লাভ কৰিব যদিও আজি আপুনি আপোনাৰ সামান্য মনত চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায় একেবাৰে শেষত আহিছো বন্ধুসকল মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব আমোদ প্ৰমোদৰ মাজেৰে আজি আপোনালোকৰ দিনটো পাৰ হ'ব লগতে আজি আপুনি নিজাকৈ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাটো খুবেই ভাল হ'ব বা সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে নিজক প্ৰাধান্য দিয়াটো খুবেই ভাল হ'ব সদহকত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময় সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচিত দুঃখ ভগৱত ধন্যবাদ